নমস্কাৰ মই অপৰ্ণা গগৈ আজি আমি উপস্থিত হৈছোঁ দিছপুৰ পলিক্লিনিকত আৰু আমি আজি কথা পাতিম অস্থি ৰোগৰ বিশেষজ্ঞ ডক্টৰ নীলিম ডেকাৰ সৈতে আজিকালি আমি প্ৰায় লোকৰ মুখতেই বিষৰ কথা শুনিবলৈ পাওঁ এই বিষ বা যিটো জটিলতা বিষৰ আঁঠুৰে বিষ হওক বা কঁকালৰ বিষেই হওক অস্থি ৰোগজনিত বেমাৰ কেনেকৈ সৃষ্টি হয় ক'ৰ পৰা হয় ইয়াৰ বাবে আমি কি প্ৰতিকাৰ ল'ব লাগে কেনেকুৱাকৈ খাদ্য খাব লাগে কি ধৰণে চলিব লাগে এই সকলোবোৰ কথা আজি জানিম আমি অস্থি ৰোগৰ বিশেষজ্ঞ ডক্টৰ নীলিম ডেকাৰ সৈতে ইণ্টাৰভিউ উইথ ডক্টৰ নীলিম এয়া আমাৰ লগত উপস্থিত আছে অস্থি ৰোগৰ বিশেষজ্ঞ আৰু সকলোৰে পৰিচিত ডক্টৰ নীলিম ডেকা আহক তেওঁৰ লগত আমি কথা পাতোঁ আমাৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ থ্যাংক ইউ বহুত ধন্যবাদ আপোনাক প্ৰথম কথাটো হ'ল মাহেকীয়া সময় যিটো কঁকালৰ পেইন হয় সেইটো কিহৰ কাৰণে হয় আৰু কেনেকুৱা মানে যিটো সমস্যা তাৰ সমাধান কি এইটো মানে দেখা গৈছে মোষ্ট অফ দ্য ফিমেলছ মানে যিটো এজ গ্ৰুপ ধৰক 13 মানত 12 মানত আজিকালি ষ্টাৰ্ট হৈয়ে যায় মাহেকীয়া যিটো আমি মেনাৰ্কি বুলি কওঁ আৰু সেইটো গৈ গৈ হয়তো 45 50 সেনেকুৱা মানত শেষ হয় কিন্তু প্ৰায়ভাগ মহিলাক আমি দেখা পাওঁ আজিকালি যে তেওঁলোকৰ মানে সেইখিনি সময়ত এটা বিষ হয় কঁকালৰ বিষ এটা হয় এই কঁকালৰ বিষটো একচুৱেলি হয় এটা কাৰণত ইউট্ৰাছটো যেতিয়া কণ্ট্ৰেক্ট কৰে কণ্ট্ৰেকশ্যনছ হয় প্ৰষ্টাগ্লেণ্ডিন হৰম'নছটোৰ কাৰণে ইউট্ৰাছ কণ্ট্ৰেক্ট কৰাৰ সময়ত সেই হৰম'নটোৰ কাৰণে এটা পেইন কঁকালতো ৰেডিয়েট হয় ইউট্ৰাইন কণ্ট্ৰেকশ্যনছৰ পেইনবিলাক পেলভিক অৰ্গেনছৰ যিটো পেইন সেইটো কঁকালতো স্প্ৰেড হয় আৰু বহুতে সেই ফিলটো খুব কণ্ট্ৰেকশ্যনছৰ নিচিনাকৈ ফিল কৰে সেইটো সেই প্ৰথম 3 দিনমান বেছিকৈ হয় তাৰপিছত লাহে লাহে কমি যায় ইয়াৰ নিৰাময়ৰ কাৰণে সাধাৰণতে এই বস্তুটো এনেকুৱা আমি এডভাইচ কৰোঁ যে অকণমান চিম্পটমেটিক ট্ৰিটমেণ্ট ধৰক অলপ হিট পেড এপ্লিকেশ্যনছ হট ৱাটাৰ বেগ দিব পাৰি ৰেষ্ট অকণমান ল'ব লাগে কেতিয়াবা অলপ অইনমেণ্ট সানি দিব লাগে আৰু কেতিয়াবা ইউট্ৰাছ কণ্ট্ৰেকশ্যনছবিলাক অলপ ছফ্টাৰ কৰিবৰ কাৰণে কিছুমান মেডিচিনছ পায় সেইবিলাক খালে বহুতখিনি নিৰাময় হয় বহুতখিনি কমি যায় আৰু এনেও দেখা গৈছে যে যিবিলাক মহিলাই অকণমান এক্সাৰচাইজ স্পৰ্টছত এনগেজ কৰা থাকে যিবিলাক এনগেজ হৈ থাকে তেওঁলোকৰ কিন্তু এই কঁকালৰ বিষটো কম হয় যিটো মাহেকীয়াৰ লগত কঁকালৰ বিষটো হয় সেইটো তেওঁলোকৰ কিন্তু কম হয় এক্সাৰচাইজ কৰা মহিলাসকলৰ চ' সেইটো এনকাৰেজ কৰিব লাগে মৰ্ণিং ৱাক ৰানিং স্পৰ্টছ এক্টিভিটিজ মাইল্ড জিম এক্টিভিটিজ চবেই অকণমান কৰি থকাটো ভাল এডলেচেণ্ট এজত আজিকালি সকলোৱে জিম যায় কিন্তু জিম যোৱাৰ সময়ত কিছুমানৰ হঠাৎ এটা পেইন আহে আৰু সেই পেইনৰ বিষয়ে বহুতখিনি মানে ভুক্তভোগী হ'ব লাগে ইয়াৰ কাৰণটো কি জিম যোৱাৰ কাৰণে একজেক্টলি কাৰো সেনেকুৱা পেইন হ'ব নালাগে কি হয় মষ্ট অফ দ্য টাইম জিমৰ কিছুমান কেতিয়াবা টেকনিক্স কিছুমান ভুল হয় আৰু কিছুমান ৰিজাল্ট অৰিয়েণ্টেড খুব বেছি অভাৰ এক্সাৰচাইজ কৰে সোনকালে ৰিজাল্টছ পাবৰ কাৰণে দে আৰ প্ৰ'ন ফৰ বেক পেইন তেওঁলোকৰ কিন্তু বেক পেইনটো খুব সোনকালে হ'ব পাৰে কিহৰ কাৰণে হয় যেতিয়া জিমত খুব ভিগাৰাছ এক্সাৰচাইজ কৰে তেতিয়া কি হয় লিগামেণ্টছবিলাকৰ ইঞ্জুৰি হয় জিমত বেকত কিছুমান লিগামেণ্টছ থাকে আমাৰ ধৰক চেক্ৰ'এলিয়েক জইণ্টছ আমাৰ যিটো পেলভিছ কঁকাল তাত বহুতটা জইণ্টছ থাকে হিপ জইণ্টছ চেক্ৰ'এলিয়েক জইণ্টছ ইণ্টাৰভাৰ্টেব্ৰেল জইণ্টছ চ' সেই জইণ্টছবিলাকৰ যিবিলাক লিগামেণ্টছ থাকে সেই লিগামেণ্টছসমূহৰ ইঞ্জুৰি হয় ইঞ্জুৰিৰ কাৰণে বেক পেইনটো খুব কমনলি হয় মই ভাবোঁ জিম কৰাৰ মষ্ট কমন কজ বেক পেইনৰ ক'ব গ'লে ইঞ্জুৰিৰ কাৰণে হ'ব পাৰে আৰু এইটো সাধাৰণতে ফিজিঅ'থেৰাপি আৰু অলপ ৰেষ্ট ল'লে কেইদিনমান এক্সাৰচাইজ বন্ধ কৰি দিলে লাহে লাহে ল' ইণ্টেনচিটি এক্সাৰচাইজ আকৌ বিগিন কৰিলে এইটো বিষ কমি যায় ইমান ছিৰিয়াছ নহয় কিন্তু যদি আপোনাৰ কিছুমান চিমটমছ আছে ধৰক শ্লিপ ডিস্ক হোৱা ধৰক খুব ভাইলেণ্ট আপুনি জাম্প কৰিলে খুব দেৰি আপুনি হেভি ৱেইট দাঙি পেলাই এক্সাৰচাইজ কৰিলে বেণ্ড হৈ কৰা এক্সাৰচাইজ যিবিলাক আমি ডেড লিফ্ট বুলি কওঁ বা স্কোৱাট এক্সাৰচাইজ কওঁ সেইবিলাকত কিন্তু কেতিয়াবা শ্লিপ ডিস্ক হোৱাৰো চান্স থাকে শ্লিপ ডিস্ক হ'লে কিন্তু ইটছ এ ছিৰিয়াছ মেটাৰ এণ্ড আপুনি সেইটো চিনচিয়াৰলি ট্ৰিটমেণ্ট কৰিব লাগিব অস্থি ৰোগ বিশেষজ্ঞৰ তাত গৈ বা ভালকৈ আপুনি সেইটো মেটাৰটো মানে আপুনি এড্ৰেছ কৰিব লাগিব দেট হেজ টু বি ছিৰিয়াছলি এটেণ্ডেড টু আপুনি মাত্ৰ ক'লে শ্লিপ ডিস্ক এইটো হ'লে কি এক্সাৰচাইজ কৰাটো বন্ধ হৈ যাব লাগে নেকি বা ইয়াৰ কেনেকুৱা ধৰণৰ চিমটম শ্লিপ ডিস্ক হোৱাটোৰ
শ্লিপ ডিস্ক হ'ল আপোনাৰ যিবিলাক হাড় ৰাজহাড়বিলাক থাকে ৰাজহাড়ৰ মাজে মাজে এখন কুশ্যন জাতীয় ৰাবাৰ এখন কুশ্যনৰ নিচিনা এখন বস্তু থাকে সেইখন কেতিয়াবা পিছফালৰ যিখন লিগামেণ্ট থাকে এনুলাছ ফাইব্ৰোচিছ এইটো ফাটি যায় ফাটি গ'লে সেই বস্তুটো মানে ওলাই আহে ডিস্ক মই আপোনাক এটা ডায়েগ্ৰামেৰে দেখালে আপুনি বেছি ভালকৈ বুজি পাব কেমেৰাটো যদি আপুনি এইফালে আনে এইডাল হ'ল আমাৰ ৰাজহাড়বিলাক এই দুটা তাৰ মাজত হ'ল এইখন ডিস্ক যিটো বগা দেখিছে শ্লিপ ডিস্ক হ'লে এই ডিস্কখন ৰঙা যিটো দেখিছে এই ডিস্কখন ওলাই আহিলে যিডাল নাৰ্ভ আমাৰ ভাৰ্টেব্ৰেল ফৰামেন্সবিলাকৰ পৰা নাৰ্ভছবিলাক ওলায় তাক প্ৰেছাৰ দিয়ে আৰু সেই প্ৰেছাৰটোৰ কাৰণে আপুনি ফিল কৰিব যে ভৰিখনত খুব বিষাইছে ভৰিখন টানি টানি ধৰাৰ নিচিনা লাগিব জিনাব চিভিয়াৰ পেইন হ'ব চ' সেইটো হ'ল শ্লিপ ডিস্ক শ্লিপ ডিস্ক ইজ ছামথিং ইউ হেভ টু চিৰিয়াছলি এটেণ্ড টু এইটো ট্ৰিটমেণ্ট ল'ব লাগিব কিন্তু আপুনি ট্ৰিটমেণ্টটো কেনেকুৱা ধৰণৰ হ'ব শ্লিপ ডিস্কৰ ইমিডিয়েট ট্ৰিটমেণ্ট হ'ল আপুনি ৰেষ্ট য'তে হয় আপুনি ইমিডিয়েটলি ৰেষ্ট ল'ব লাগিব আহি পেলাই আপুনি ডক্টৰক কনচাল্ট কৰিব লাগিব হয়তো মাইল্ড মডাৰেট চিভিয়াৰ থাকে সেইটো ষ্টেজ ৱাইজ আমি ট্ৰিট কৰিব লাগিব সাধাৰণতে ফিজিঅ'থেৰাপি ৰেষ্ট আৰু মেডিচিনছ ল'লে শ্লিপ ডিস্কটো লাহে 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 ৰিজল্ভ হয় 3 to 6 months লাগে ৰিজল্ভ হ'বৰ কাৰণে কিন্তু লাহে 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 ৰিজল্ভ হয় কেতিয়াবা ছেকেণ্ড ষ্টেজ ধৰক থাৰ্ড ষ্টেজ খুব বেছি ডিস্ক ডাঙৰ ডিস্ক নিউৰেল ফৰামেনাটো কম্প্ৰমাইজ হৈছে নাৰ্ভ ওলোৱা ৰাস্তাটোত বেছিকৈ প্ৰেছাৰ দিছে তেতিয়া আমি কিছুমান বেলেগ ধৰণৰ ট্ৰিটমেণ্ট কৰিব লগা হয় সেইবিলাক ইণ্টাৰভেনশ্যন লগা হয় আমি ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজেছত কেতিয়াবা আমি যিবিলাক ফিজিঅ'থেৰাপিত ৰেছপণ্ড নকৰে আৰু ৰেষ্ট ফিজিঅ'থেৰাপিত ৰেছপণ্ড নকৰে তেতিয়া আমি আমি এপিডুৰেল ইনজেকশ্যনছ দিব লগা হয় এইবিলাকত ষ্টেৰইডছ অকণমান থাকে সেই ষ্টেৰইডটোৱে শ্লিপ ডিস্কৰ পৰা হোৱা চিমটমছখিনিৰ পৰা ৰিলিফ কৰি দিয়ে চ' এপিডুৰেল ষ্টেৰইডছটো 6 মাহমানৰ মূৰত আকৌ এবাৰ ৰিপিট কৰিব পাৰি সাধাৰণতে 80% উইল ৰিজল্ভ ইন মাইল্ড টু মডাৰেট শ্লিপ ডিস্ক ফিজিঅ'থেৰাপি এপিডুৰেল ইনজেকশ্যনছত ৰিজল্ভ হয় কিন্তু কিছুমানৰ যিবিলাকৰ নহয় 3 months 6 months চিমটমছ লিংগাৰ কৰিয়ে থাকে বা নিউৰলজিকেল ডেফিচিটছ হয় নিউৰলজিকেল ডেফিচিটছ মানে কেনেকুৱা ধৰক পেচাব পায়খানা কৰিব পৰা নাই তেওঁৰ অসুবিধা পাইছে পেচাবটো কৰাৰ সময়ত জোৰ দিব লগা হৈছে লেট্ৰিনত গ'লে তেওঁৰ লেট্ৰিনটো ক্লিয়াৰ নহয় সদায় ইনকমপ্লিট যেন লাগে ভৰিখন দুৰ্বল হৈ গৈছে ভৰিৰ পতাখন পৰি গৈছে উঠাব নোৱাৰে এইবিলাক চিমটমছ হ'লে কিন্তু চাৰ্জাৰীৰ ইণ্ডিকেশ্যনছ বুলি আমি ক'ব পাৰোঁ তেতিয়া চাৰ্জাৰী লাগে এতিয়া আমি অলপ তেওঁৰ পাৰ্চনেল লাইফত সোমাম আজিৰ বাবে অলপ বেছি নহয় বেয়া নাপায় যদি এটা পাৰ্চনেল প্ৰশ্ন আপোনাক সুধিব পাৰোঁ নেকি কেনেকুৱা ধৰণৰ ধৰক যেতিয়া আপুনি লিমিট আছে লিমিট আছে আজি বাৰু লিমিটতে কথা পাতিম যেতিয়া আপুনি মেডিকেল মানে ষ্টুডেণ্ট আছিল তেতিয়া আপোনাৰ য়েছ তেতিয়া আপোনাৰ মানে লাইফত এনেকুৱা নিচিনা কিবা আমোদজনক ঘটনা হৈছিল নেকি যিটো মানে আজিও আপোনাক নষ্টালজিক কৰি পেলাই কোনটো মানে আছে কিছুমান ধৰণৰ ঘটনা আছে কিছুমান ধৰক মই তাত পষ্ট গ্ৰেজুৱেট কৰিব যাওঁতে মোৰ যিজন ছাৰ আছিলে যাৰ গাইডেঞ্চত মই আজি অৰ্থপেডিক ছাৰ্জন হ'লোঁ মানে আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট তেতিয়া লহকৰ ছাৰ আছিল তেখেতক আমি খুব ভয় কৰিছিলোঁ ভয় আউট অফ ৰেচপেক্ট এণ্ড হি ৱাজ ভেৰি ষ্ট্ৰিক্ট হি হেড হিজ অ'ন ৱে অফ এডমিনিষ্ট্ৰেশ্যন আৰু মই তেওঁৰ পৰা বহুত শিকিছোঁ লাইফত আজি মই যি কৰিব পাৰিছোঁ যি ধৰণে মই নিজকে কণ্ডাক্ট কৰোঁ মই ভাবোঁ তেখেতৰ নামটো কৈ দিয়ক আপুনি তেখেতৰ বহুত কণ্ট্ৰিবিউশ্যন আছে মোৰ পাৰ্চনেলিটিটো গঠন কৰাৰ সময়ত তেখেতৰ নাম আপোনালোকে চবৰে পৰিচালিত তেখেত মানে আমাৰ ডক্টৰ শান্তনু লহকৰ তেখেত এইমছৰ পৰা কৰা তেখেত আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল লহকৰ ছাৰ চ' আমি তেওঁক ভয় কৰাটো বহুত ষ্টৰিজ আছে মানে এইটো লৈ পেলাই এদিন মানে কি হ'ল ৰাতি সাধাৰণতে আমি হোষ্টেলত থাকোঁ কেতিয়াবা তেখেতে মানে হঠাৎ ফোন কৰে যে নীলিম আপুনি ক'ত আছে তো সাধাৰণতে তেখেতে এক্সপেক্ট কৰে যে মই ৱাৰ্ডত কোনোবা এটা পেচেণ্টৰ ড্ৰেছিং কৰি আছোঁ বা কিবা এটা কৰি আছোঁ ৱাৰ্ডত হিষ্ট্ৰী টিকেট লিখি আছোঁ কিবা আছোঁ এনেকুৱা আছোঁ তাৰমানে ঘপককৈ মোৰ উত্তৰটো ওলাল যে মই ছাৰ ৰাউণ্ডতে আছোঁ এনেকৈ ওলাল মই মিছা কথা কৈ পালোঁ আৰু ৰাউণ্ডত আছোঁ বুলি হ'ব মই গৈ আছোঁ নীলিম বুলি কৈ পেলাই মই মানে ভবা নাই যে তেখেত আহি পাব সাধাৰণতে মানে সেইটো কোৱাৰ পিছত তেওঁ
কেছটো অতীত যদি তেওঁৰ প্ৰাইভেট হস্পিটেলো আছিলে তাত তেখেতে কেছ চেছ ৰেডি কৰি ৰাতি 11:30 মানত ৰাউণ্ডত আহি যায় চ' মই এনেকুৱা 10:30 মানত ৰুমৰ পৰা ওলাই গ'লোঁ তেখেতে 9:30 মানত ফোনটো কৰিছিলে মই ভাবিছোঁ 11:30 আহিব ছাৰ চ' মই মোৰ ফ্ৰেণ্ড ডক্টৰ টংকেশ্বৰ বৰুৱা আমি ৰাউণ্ড মাৰি পেলাই বাৰাণ্ডাত এনেকৈ থিয় হৈ আছোঁ অকণমান কিনকিনীয়া বৰষুণ আহিছে আৰু মই এটা চিগাৰেট জ্বলালোঁ মানে টংকেশ্বৰে ক'লে যে এটা চিগাৰেট মানে দোকানখন বন্ধ হ'ব তেতিয়া আৰু বাবা তাৰ নামটো সি ক'লে যে ছাৰ এইটো ৰাখি থওক ৰাতি আৰু নাপাব তো চিগাৰেটটো আমি লৈ দেট ৱাজ দ্য লাষ্ট চিগাৰেট ইন হিজ হেৰি চ' সেইটো আমি ষ্টাৰ্ট কৰিলোঁ চিগাৰেটটো খাই থাকোঁতে এনেকুৱাতে এখন 7377 ভেনখন আহি পালে নহয় বগা ভেন সেইখন 7377 দেখিলে মানে আমাৰ জিউ কঁপি যায় আৰু তো ছাৰ আহিলে তাৰমানে ছাৰ অহাৰ লগে লগে চিগাৰেট টিগাৰেট দলিয়াই আমি দৌৰ মাৰিলোঁ ৱাৰ্ডৰ ভিতৰত ৰাউণ্ড চাউণ্ড শেষ হ'ল চাই ৰাউণ্ড মাৰিলে চাই দেখিলে নেদেখিলে গম নাপাওঁ কিন্তু ৰুমত যেতিয়া গৈ আকৌ ডিনাৰ চিনাৰ কৰিলোঁ টংকেশ্বৰে আকৌ মোক চিগাৰেট আছে নেকি এতিয়া মই ক'লোঁ যে সেইটো লাষ্ট আছিলে ব'লা সেইটো বিচাৰি যাওঁ সেইটো বিচাৰি গ'লোঁ কিনকিনীয়া বৰষুণত অকণমান দেৰি দিছিলে যদিও অলপ ভিজিছিলে বাকীখিনি আছিলে কিন্তু আনি আকৌ সেইটোৱে আমি সেইদিনাখন ইভিনিংটো কটালোঁ ৰাতি পষ্ট ডিনাৰ লাষ্ট আছিলে চব বন্ধ ছাৰ গ'ল ছাৰ যোৱাৰ পিছত আমি হোষ্টেল গুচি আহিলোঁ পাহৰি গ'লোঁ আৰু তেতিয়া যে চিগাৰেটটো থাক নাই মানে পাহৰি ডিনাৰ চিনাৰ কৰাৰ পিছত আকৌ আহি গ'ল তেতিয়া মই লৈছিলোঁ এতিয়া মই চিগাৰেট এৰিলোঁ বাৰু অলমষ্ট 17 years সেইটো মোৰ মনত থাকি গ'ল আৰু ছাৰক লগ পায়ো মই এবাৰ কৈছোঁ এখন কনফাৰেঞ্চত বহুত বছৰ পিছত মই লগ পালোঁ ছাৰক যে ছাৰ এনেকুৱা এটা ইনচিডেণ্ট আছে মই আপোনাক ক'ব লাগিব ছাৰে খুব হাঁহিলে যে নেপাললৈও হ'লহেঁতেন নিলিম বুলি কৈছে তেখেতৰ পৰা আমি কিছু কথা গম পালোঁ পাৰ্চনেল কথা বহুত ৰসাল কথা ক'লে আৰু তাৰ বাবে আমি তেওঁক ধন্যবাদ দিছোঁ কিন্তু এয়াই শেষ নহয় অহা খণ্ডত আকৌ আপোনাৰ লাইফত যাম আমি উভতি খালি ব্ৰেকটো মাৰি মাৰি সুধিব এতিয়া আকৌ আমি আহিছোঁ স্বাস্থ্যজনিত কথাত আমি দেখিবলৈ পাওঁ মহিলাসকলৰ এক মিনিট মই আপোনাক এটা ইণ্টাৰাপ্ট কৰিছোঁ হা বেয়া নহ'ব আপুনি মোক এটা বস্তু সুধিছিলে তেতিয়া যে শ্লিপ ডিস্ক হ'লে এক্সাৰচাইজ কৰিব পাৰে নে নাই এইটো মই এটা বস্তু কওঁ আপোনাক যদি শ্লিপ ডিস্ক হয় এক্সাৰচাইজ কৰিব নোৱাৰে বুলি কোনো কথা নাই হয়তো ইমিডিয়েটলি আপুনি 6 সপ্তাহমান ৰেষ্ট ল'ব লাগে আৰু কিছুমান এক্সাৰচাইজ আপুনি এভইড কৰিব লাগে শ্লিপ ডিস্ক হোৱা মানুহে সাধাৰণতে ডেডলিফ্ট বুলি এটা এক্সাৰচাইজ আছে মানে তলফালে হাউলি পেলাই ৱেইটছ উঠায় জিমত সেইবিলাক কৰিব নালাগে আৰু বাৰ্পিজ যিবিলাক বাৰ্পিজ এক্সাৰচাইজেছ য'ত ধৰক আপুনি জাম্প কৰি ওপৰত জাম্প কৰে আকৌ স্কোৱাট পজিশ্যন লয় সেইবিলাক এক্সাৰচাইজ যিবিলাকে ভাইলেণ্ট মুভমেণ্ট অকণমান ভিগাৰাছ মুভমেণ্টছ কৰে স্পাইনত সেই এক্সাৰচাইজখিনি অকণমান এটলিষ্ট 3 to 6 মান্থছলৈকে এভইড কৰাটো ভাল আৰু স্কোৱাটছ মানে হেভি ৱেইট লৈ যে বহি পেলাই আকৌ উঠে সেইবিলাক এক্সাৰচাইজত আপোনাৰ স্পাইনত ইঞ্জুৰি হোৱা খুব চান্সেছ থাকে চ' ইউ শ্বুড বি কেয়াৰফুল ৱাইল ইউ ডু দ'জ এক্সাৰচাইজেছ চ' দেট ইজ হাউ আই থিংক আই হেভ আনচাৰ্ড ইয়ৰ কুৱেশ্যন মানে আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ যেতিয়া মহিলাসকলৰ কঁকালৰ বিষয় আমি শুনিবলৈ পাওঁ যে তেওঁলোকৰ মানে মাহেকীয়াটো বন্ধ হ'বলৈ হৈছে এইটো কি সত্য নেকি প্ৰথম কথা আপুনি এটা মানে খুব চেঞ্চিটিভ কুৱেশ্যন সুধিছে মাইকী মানুহক মহিলাসকলক আই এম চৰি সেই প্ৰশ্নটো সোধাটো এটা মানে বম এটা লৈ পেলাই তেওঁৰ ওচৰত থিয় হোৱাৰ নিচিনা যে আপোনাৰ বয়স কিমান আপোনাৰ মাহেকীয়া বন্ধ হ'ব হৈছে নেকি সেইটো মানে এবছলুট ন' মই কেতিয়াও সুধিব নোৱাৰোঁ আৰু তেওঁলোকে এক্সপেক্টো নকৰে চ' কিন্তু মই জ'কছ এপাৰ্ট ইন দ্য লাইট অফ ৱে মই আপোনাক কওঁ যে এই মহিলাসকলৰ যিটো মাহেকীয়া বন্ধ সময়ত কঁকালৰ বিষ এটা হয় সেইটো ভেৰি কমন কজ চ' দেট ইজ কল্ড কাইণ্ড অফ অষ্টিঅ'প'ৰ'চিছ হেজ ষ্টাৰ্টেড or she is a candidate for osteoporosis. Osteoporosis মানে বোনৰ ঘনত্বটো যিটো কমি যায় বোন ক্ষয় যোৱা বেমাৰটো কিহৰ কাৰণে হয় মাহেকীয়া হেৰি হোৱাৰ সময়ত কাৰণ তেওঁলোকৰ গাত যিটো হৰমন থাকে ইষ্ট্ৰজেনটো কমি যায় ইষ্ট্ৰজেন কমিলে আমাৰ বোনত কেলছিয়ামটো জমা হোৱাটো কমি যায় কেলছিয়ামটো ওলাই অহাটো বাঢ়ি যায় দেট ইজ দ্য মেইন প্ৰিন্সিপল osteoporosis in postmenopausal women. So সেইটোৰ কাৰণে আমি চিমটমছবিলাক হ'ব নে তেখেতৰ কঁকালৰ বিষ নহ'ব তেখেতক আমি কিছুমান কুৱেশ্যন সুধিলে গম পাওঁ ৱেডাৰ শ্বি ইজ এৰাউণ্ড ডেট এজ ধৰক খুব ছাডেন হট ফ্লাছেছ হ'ব এইবিলাক জানে আৰু সাধাৰণতে কমন এইখিনি
খুব গৰম লাগিব, চুৱেটিং হ'ব ছাডেনলি, মুড ফ্লাকচুৱেশ্যনছ হয়, ইৰিটেবিলিটি হয়, কনচেনট্ৰেশ্যনটো কমি যায়, পিৰিয়ডছবিলাক ইৰেগুলাৰ হয়. দিজ আৰ কমন চাইন্স অফ পেৰিমেনপ'জল. চ' এৰাউণ্ড ডেট টাইম ইউ হেভ টু ডু কিছুমান আপুনি স্ক্ৰিনিং কৰিব লাগে. ধৰক BMD টেষ্ট কৰিব লাগে, ছেৰাম প্ৰটিন এণ্ড ফ্ৰেকশ্যনছটো চাই ল'ব লাগে. এক্সৰে এখন কৰিলেও আমি গম পাওঁ, উই গেট ছাম আইডিয়া ৱেডাৰ শ্বি ইজ হেডিং ফৰ অষ্টিঅ'পৰ'চিছ. অষ্টিঅ'পৰ'চিছ যদিও এক্সৰে ইজ নট দ্য আইডিয়েল থিং, বিকজ এক্সৰেত অষ্টিঅ'পৰ'চিছ ওলোৱা মানে ইউ আৰ অলৰেডি ইন মোৰ দেন এন ইনিচিয়েল ষ্টেজ. একদম ইনিচিয়েল ষ্টেজত এক্সৰেত আপোনাৰ অষ্টিঅ'পৰ'চিছ নোলায়. চ' এক্সৰে ডায়েগন'চিছ ইজ এ বেড চাইন. আই মিন দ্যাট ইউ আৰ অষ্টিঅ'পৰ'টিক অলৰেডি তাৰমানে আপোনাৰ অষ্টিঅ'পৰ'চিছ ছেট ইন হৈ গৈছে. চ' ইউ হেভ টু ডু certain precautions. Number one, I will always advise, exercise is very good. Keep maintaining your exercise schedule as you do. Exercise strengthens your bone. How? That is a different chapter we will discuss in the next episode. Exercise কি ধৰণে bone health to build কৰাত বা maintain কৰাত help কৰে. Second is proper diet. You have to have good diets. Proteins বেছি থাকিব লাগে ডায়েটত, milk products, tofu, এইবিলাক paneer, এইবিলাক meat, seafood. These are all good diets for osteoporosis. Third, you have to take medicines. কেনেকুৱা ধৰণৰ মেডিচিন ল'ব? ধৰক মহিলাসমূহে বহুতক আমি হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি ইনিচিয়েট কৰিব লগা হয়. কিন্তু হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি ষ্টাৰ্ট কৰিলে আকৌ কিছুমান ধৰণৰ স্ক্ৰিনিং কৰিব লাগে. ধৰক ব্ৰেষ্ট স্ক্ৰিনিং কৰিব লাগে, পেপ স্মিয়াৰ ল'ব লাগে. সেইবিলাক স্ক্ৰিনিং কৰিহে হৰম'ন ৰিপ্লেচমেণ্ট থেৰাপি ষ্টাৰ্ট কৰা যায়. গাইনকলজিষ্টবিলাকে বেছিকৈ ষ্টাৰ্ট কৰে সেইটো. আমি অষ্টিঅ'পৰ'চিছৰ মেডিচিনছবিলাক ষ্টাৰ্ট কৰোঁ. কেলছিয়াম, ধৰক বেলেগ মেডিচিনছ আছে. ধৰক চিলেক্টিভ ইষ্ট্ৰজেন ৰিচেপ্টৰ মডুলেটৰ্ছ ওলাইছে আজিকালি. ডাইৰেক্ট হৰম'নটো নিদিয়ে, তাৰ ধৰক বেলেগ এটা ধৰণৰ এনালগ এটা দিয়ে, চিন্থেটিক এনালগ, হুইচ হেজ লেছাৰ ছাইড এফেক্টছ দেন ইষ্ট্ৰজেন ইটছেল্ফ, ডাইৰেক্ট ইষ্ট্ৰজেন. চ' কিছুমান স্প্ৰে আছে, কেলচিনেজ নেজেল স্প্ৰে বা ইউনিকেলচিন, তাৰমানে চেলমন কেলচিটাইনিন সেইটোত থাকে. চ' সেইবিলাকেৰে সাধাৰণতে আমি ইনিচিয়েলি ষ্টাৰ্ট কৰোঁ. কিছুমান বাইফস্ফোনেজ বুলি মেডিচিনছ আছে, টেৰিপেৰাটাইড ইনজেকশ্যনছ আছে. চ' দেৰ আৰ এ বাস্কেট অফ মেডিচিনছ. চ' একৰ্ডিংলি আমি পেচেণ্টজন চাই আমি সেইবিলাক মেডিচিন ষ্টাৰ্ট কৰোঁ. আৰু ফিজিঅ'থেৰাপি যেতিয়া আমাৰ পেইনটো একিউট হৈ থাকে, একিউট ষ্টেজটোত সেইবিলাকে কিন্তু বহুতখিনি হেল্প কৰে. ফিজিঅ'থেৰাপি, ৰেষ্ট, বেল্ট, LS বেল্ট. চ' সেইবিলাক আমি মানে ইটছ এ হলিষ্টিক এপ্ৰ'চ. ধৰক it's a conglomeration of all different kinds of therapies, osteoporosis treatment. এয়া আছিল আমাৰ লগত ডক্টৰ নীলিম, আৰু তেওঁক আমাৰ মাজত পাই বহুত বেছি আমি সুখী হ'লোঁ. তেওঁ ইমান ব্যস্ত জীৱনৰ মাজৰ পৰাও আমাক অলপ সময় দিলে. অহাটো খণ্ডত আমি তেওঁৰ পৰা আৰু কিছু বেমাৰৰ বিষয়ে গম পাম. আৰু যদি আপোনালোকৰ কিবা তেওঁৰ পৰা জানিবলগীয়া আছে তেনেহ'লে আমাক কমেণ্ট কৰক. আৰু আপোনালোকৰ যিটো প্ৰশ্ন অহাটো খণ্ডত প্ৰথমতে তেওঁৰ লগত আমি কনচাল্ট কৰিম. আৰু ধন্যবাদ জ্ঞাপন কৰি আমি এই এপিছড আজি সামৰিব লৈছোঁ. ধন্যবাদ. থেংক ইউ ছ' মাছ. আমি অহা খণ্ডত আকৌ বেলেগ বেমাৰৰ বিষয়ে কথা পাতিম.